নমঃ শিৱায় 2025 জানুৱাৰী মাহত কুম্ভ ৰাশিৰ ভাগ্য ফুলিবনে জানক আপোনাৰ সম্পূৰ্ণ ৰাশিফল নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল যদি আপোনাৰ ৰাশি কুম্ভ হয় তেন্তে এই ভিডিঅটো শেষলৈ চাব কাৰণ 2025 চনত জানুৱাৰী মাহত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আহিব হঠাৎ ধন নতুন সুযোগ আৰু এটা ডাঙৰ সিদ্ধান্ত যিয়ে আপোনাৰ ভৱিষ্যত সম্পূৰ্ণৰূপে সলনি কৰি দিব পাৰে এই মাহত আপোনাৰ চিন্তাধাৰা পৰিৱৰ্তন হ'ব আপুনি আগৰ তুলনাৰ দৰে অধিক আত্মবিশ্বাসী হৈ বাস্তৱত নতুন কাম কৰিবলৈ সিদ্ধান্ত ল'বলৈ শক্তি পাব শনি গ্ৰহৰ প্ৰভাৱৰ বাবে কিছুমান কাম অলপ লাহে লাহে আগবাঢ়িব যিসকলে চাকৰি কৰি আছে ব্যৱসায় কৰি আছে কুম্ভ ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা প্ৰিয় দৰ্শক এখিতে জনাও যে আপোনাৰ ৰাশি যদি কুম্ভ হয় তেনেহলে ইতিমধ্যে আপোনাৰ ৰাশি অনুযায়ী জন্মৰ পৰা শেষলৈ আমি ইতিমধ্যে প্লেলিষ্ট বনাই দিছো আপোনাৰ ৰাশি বিশ্লেষণ কৰিছো তাতে গৈ আপোনাৰ ৰাশি অনুযায়ী আপোনালোকৰ স্বভাৱ চৰিত্ৰ লাকি নাম্বাৰ সকলোবোৰ চাই ল'ব পাৰিব আমাৰ ইউটিউব চেনেলত প্লেলিষ্ট বনাই দিছো 12টা ৰাশিৰ ভিতৰত আৰু আপোনাৰ ঘৰৰ ফেমিলি ৰাখিও চাব পাৰে তাতে গৈ যিসকলে চাকৰি সলনি কৰিবলৈ চেষ্টা কৰি আছে তেওঁলোকৰ বাবে 18 জানুৱাৰীৰ পিছত ভাল খবৰ আহিব পাৰে ব্যৱসায়ত কিন্তু কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এই মাহটো নতুন পাৰ্টনাৰশ্বিপৰ লগত ব্যৱসায় লাভজনক হ'ব পাৰে পুৰণি ধন আৰু আৰ্থিক দিশৰ ফালে চাবলৈ গ'লে এই জানুৱাৰী মাহটোত আৰম্ভণিতে খৰচ বেছি হ'ব পাৰে স্বাস্থ্যৰ কাৰণে হ'ব পাৰে ফেমিলিৰ কাৰণে হ'ব পাৰে ঘৰত কাম কাজ গাড়ী গুৰা মোবাইলৰ খৰচৰ এইবোৰ সমস্যাক লৈ খৰচ হ'ব পাৰে এনেকুৱা সমস্যাক লৈ খৰচ হ'ব পাৰে কিন্তু মাহৰ শেষ ভাগত ধনৰ লাভযোগ দেখা পোৱা গৈছে এইখিনিতে এটা সাৱধান থাকিব লাগিব প্ৰিয় দৰ্শক গুৰুত্বপূৰ্ণ হ'ব লাগিব এটা গুৰুত্বপূৰ্ণ খবৰ এই মাহত কাকো টকা পইচা ধাৰে নিদিব নহলে ধন অহাৰ উভতি অহাৰ সুযোগ খুব কমে দেখা পাব প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত কুম্ভ ৰাশিৰ বাবে এই মাহটো অলপ সৰু কথাক ভুল বুজাবুজি হ'ব পাৰে অহংকাৰবোৰ ইগোবোৰ এৰিলে সম্পৰ্ক মজবুত হ'ব কিন্তু একেলগে সম্পৰ্ক পাৰ্টনাৰশ্বিপৰ লগত একেলগে সম্পৰ্ক কৰিলে সম্পৰ্ক গভীৰ হ'ব বিবাহিত লোকৰ বাবে জীৱনৰ সংগীৰ স্বাস্থ্যৰ প্ৰতি অলপ যত্ন ল'ব লাগিব মাহৰ শেষৰ ভাগত পাৰিবাৰিক সুখ বৃদ্ধি পাব শিক্ষা কেৰিয়াৰৰ ক্ষেত্ৰত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে জানুৱাৰী মাহটোত ভাল ফলাফল লৈ আহিবলৈ সক্ষম হ'ব মনোযোগ দি পঢ়া শুনা কৰিব পৰীক্ষা নিশ্চয় ওচৰ চাপিছে যিসকলে মেট্ৰিক পৰীক্ষা দিব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিব ভালদৰে পঢ়া শুনা কৰক পৰীক্ষা আহি পালে বিদেশত পঢ়া শুনা কৰা লোকসকলৰ বাবেও শুভ দেখা পোৱা গৈছে মাধ্যম থাকিব কিন্তু অলাগতিয়াল চিন্তাবোৰ আঁতৰাই পজিটিভ চিন্তালৈ আগবাঢ়িব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত ঠাণ্ডা কফ মূৰৰ বিষ এনেকুৱা ধৰণৰ সমস্যাই দেখা দিব পাৰে দেৰিলৈকে শুৱা যদি অভ্যাস আছে তেনেহ'লে এৰি দিয়ক ৰাতিপুৱা সোনকালকে শুই উঠি য়োগা কৰক এক্সাৰচাইজ কৰক মাইণ্ডছেটটো পজিটিভ হৈ থাকিব আপোনালোকৰ শুভ ৰং হৈছে নীলা আৰু বগা শুভ সংখ্যা হৈছে 4 আৰু 8 শুভ তাৰিখ হৈছে 5 9 14 18 13 জানুৱাৰী ওম নমঃ শিৱায় প্ৰিয় দৰ্শক ভক্তি মনেৰে কমেণ্ট বক্সত ওম নমঃ শিৱায় মন্ত্ৰ নাম উচ্চাৰণ কৰক কষ্ট কৰিব লাগিব কেৰিয়াৰৰ ক্ষেত্ৰত সংগ্ৰাম কৰিব লাগিব তেতিয়াহে আপোনাৰ ভবাৰ মতে আপুনি ফল পাব ব্যৱসায়ীসকলে সৰু সুৰা সমস্যাৰ সন্মুখীন হ'ব পাৰে গতিকে ব্যৱসায়ত অলপ সাৱধান হ'ব লাগিব এইটো সপ্তম স্থানত বহি আছে যাৰ ফলত কেৰিয়াৰৰ ক্ষেত্ৰত ব্যৱসায়ত লাভ পোৱাৰ সম্ভাৱনা খুব বেছি দেখা পাব এই মাহত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ এই মাহটোত ফেমিলিত বা ঘৰৰ পৰিয়ালত শুভ আৰম্ভণি কিছু কাম হ'ব পাৰে পৰিয়ালত ভাই ভনীৰ ভাল ধৰণে আচৰণ কৰিব আপোনাক ঘৰৰ ফেমিলিৰ পৰা ছাপোৰ্ট পাব আপুনি মাহৰ আৰম্ভণিতে এই জানুৱাৰী মাহত মাহৰ আৰম্ভণিতে একাদশ ঘৰত 4টা গ্ৰহ থাকিব আনহাতে দ্বাদশ ঘৰত থাকিব নিৰ্দিষ্টভাৱে এই মাহটোত ইনকাম লাভ কৰিবলৈ আপুনি সক্ষম হ'ব ইনকাম কৰিবলৈ পাৰিব আপুনি যিয়ে নকৰক কিয় আপোনাৰ আৰ্থিক লাভৰ স্থিতি কৰিব পাৰিব স্বাস্থ্যৰ ক্ষেত্ৰতো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মাধ্যমে থাকিব কিন্তু অলপ মূৰৰ বিষ দেহাৰ সমস্যা পেটৰ সমস্যা আহিব পাৰে সেইখিনি স্বাস্থ্য আপুনি ধ্যান ৰাখিব খোৱা লোৱাক লৈ বাছি খাব
বাকীৰ ক্ষেত্ৰত স্বাস্থ্য আপোনাৰ ভালে থাকিব। মাজে মাজে কিছু সমস্যাই দেখা দিব পাৰে, পেটৰ সমস্যাই দেখা দিব পাৰে, হজম শক্তি কমিব পাৰে, স্বাস্থ্য কেলছিয়ামৰ অভাৱ আহিব পাৰে, কিন্তু নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। মাজে মাজে সঠিক সময়তে খাদ্য খাব, আহাৰ গ্ৰহণ কৰিব, আৰু লগতে নিজৰ স্বাস্থ্যটো যিমানে যত্ন ৰাখিব সিমানে আপোনাৰ দিনটো ভাল ধৰণে পাৰ হ'ব। সেয়েহে নিজক কেয়াৰ কৰক, স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখক, সেইখিনিয়ে। বাকীৰ ক্ষেত্ৰত ভালে থাকিব। মাজে মাজে প্ৰব্লেম আহিব, সেইখিনি আপুনি নিজে সমাধান কৰিব পাৰিব। ৰাহুৰ দৃষ্টিয়ে আপোনাৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহায় কৰিব, অসুবিধা সৃষ্টি কৰিব পাৰে। আপুনি বাহিৰা খাদ্য খাবলৈ বেছি পচন্দ কৰিব, কিন্তু বাহিৰা তেলজাতীয় খাদ্য খালে, মছলাজাতীয় খাদ্যবোৰ খালে আপোনাৰ পেটৰ সমস্যা আহিব পাৰে। সেয়া বি কেয়াৰফুল হ'ব লাগিব। এই মাহত যিকোনো আধৰুৱা কাম, আপোনালোকৰ পেণ্ডিং পৰি থকা কামবোৰ সম্পূৰ্ণৰূপে ভাল হ'ব, সম্পূৰ্ণৰূপে কৰিব পাৰিব, ভাল হ'ব। ঘৰখনত একে সময়তে ধৰ্মীয় শুভ কাম হ'ব পাৰে। আদালত, আইনী সম্পৰ্কৰ বিষয়ত আইনী সম্পৰ্কত অনুকূল থাকিব। জীৱনসংগীৰ লাইফ পাৰ্টনাৰৰ লগত সম্পৰ্ক ভাল হৈ থাকিব, বুজাবুজি থাকিব, কিন্তু লাভ ৰিলেশ্যনশ্বিপত কিছুমান কথাক লৈ ভুল বুজাবুজি আহিব পাৰে, কিন্তু সেইখিনি আপোনালোকৰ বেছি সময়লৈকে নাথাকে। কিন্তু প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত মধ্যমে দেখা পোৱা গৈছে। মাহৰ শেষত সূৰ্য, মংগল, বুধ দ্বাদশ ঘৰলৈ স্থানান্তৰিত হ'ব। কেৱল পঞ্চম স্থানত বৃহস্পতি গ্ৰহটোৰ প্ৰেমটো সম্পৰ্কটো মজবুত কৰি ৰাখিবলৈ সক্ষম হ'ব আপোনাৰ, যাৰ দ্বাৰা আপোনাৰ উপকাৰ হ'ব। প্ৰেম, লাভ ৰিলেশ্যনশ্বিপত সম্পৰ্ক উন্নত হ'ব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, কাৰণ গোটেই মাহটো কেতু আপোনাৰ সপ্তম ঘৰত থাকিব। এইখিনিৰ ক্ষেত্ৰত গতিকে বিবাহিত লোকসকলৰ বাবে ধ্যান ৰাখিব লাগিব। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এই মাহটো শুভ দেখা পোৱা গৈছে। শনি গোটেই মাহটো দ্বিতীয় স্থানত ৰখা হ'ব। মংগল মাহৰ আৰম্ভণিতে একাদশ স্থানৰ পৰা দ্বিতীয় গৃহটোৰ দিশ ল'ব, যাৰ ফলত এই সময়ছোৱাত পাৰিবাৰিক জীৱনত কিছু সংগ্ৰাম আহিব পাৰে। ধৈৰ্য ৰাখি, বিলিভ ৰাখি সম্পৰ্ক মজবুত কৰিবলৈ চেষ্টা কৰিব। ইজনে সিজনক বহি লৈ ভাল ধৰণে ডিছকাছ কৰিবলৈ চেষ্টা কৰিব। বিশেষ উপায়, মাহটোৰ আৰম্ভণিতে ওম নমঃ শিৱায় মন্ত্ৰ নাম উচ্চাৰণ কৰক মন্দিৰত গৈ, যাতে আপোনালোকৰ বছৰটো ভাল ধৰণে পাৰ হওক। আৰু আশীৰ্বাদ কৰক, পিতৃ মাতৃৰ আশীৰ্বাদ লওক, আৰু লগতে 2026 চনৰ জানুৱাৰী মাহটোৰ কুম্ভ ৰাশিৰ বাবে ভৱিষ্যত গঢ় লৈ উঠিব। সম্পৰ্ক ধৈৰ্য ৰাখি আগবাঢ়িব লাগিব। যিসকলে ৰিলেশ্যনশ্বিপত আছে, এই মাহত আপোনাৰ জীৱন সলনি কৰিব পাৰে। আপোনাৰ গ'ল ষ্ট্ৰেটেজিবোৰ লৈহে আপোনাৰ লাইফটো চেঞ্জ কৰিবলৈ আপুনি সিদ্ধান্ত কৰিবলৈ সক্ষম হ'ব। যদি এই ৰাশিফলটো আপোনাৰ ভাল লাগিল, তেনেহ'লে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব আপুনি কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে।